देवी सरस्वती व्यासं ततो जयमतीमकं गुरुदेवाचार्यं पङ्गुलं भैतेर्यकृपाटमहं वन्दे श्रीगुरो दीनतारिणं परमानन्दमाधवं श्रीसत्यन्नैश्वरं हरिः ओं तत्सत्। तथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा। स्कंद 7 अध्याय 8 श्लोक संख्या 2। अनुवाद एवं तात्पर्य कृष्ण कृपामूर्ति अभय चरणारविंद भक्ति वेदांत स्वामी प्रभुपाद के द्वारा। अनुवाद। जब शुक्राचार्य के पुत्र चंड तथा अमर्त्य ने देखा कि सभी विद्यार्थी अशोक पुत्र भक्त प्रहलाद महाराज की संगति के कारण कृष्ण भक्ति में आगे बढ़ रहे हैं तो वे डर गए। अतएव वे असुरराज के समीप गए और उनसे समस्त स्थिति यथावत वर्णन कर दी। तात्पर्य। बुद्धिम एकांत संस्थिताम शब्द सूचित करते हैं कि भक्त प्रहलाद महाराज के उपदेशों से सभी विद्यार्थी जिन्होंने उनका उपदेश सुना था इस निष्कर्ष पर पहुंचे कि मनुष्य जीवन का एकमात्र लक्ष्य कृष्ण भावनामृत है। तथ्य यह है कि जो भी परम भक्त की संगति करता है और उसके उपदेश सुनता है वह कृष्ण भावनामृत में स्थिर हो जाता है और भौतिक चेतना से विक्षिप्त नहीं होता। शिक्षकों ने अपने विद्यार्थियों में इसे विशेषतः देखा। अतएव वे डर गए क्योंकि समस्त विद्यार्थी वर्ग धीरे धीरे कृष्ण भावना भावित होता जा रहा था। हरि ओम तत्सत्। मंगलाचरण আপোনালোকক গাবলৈ মই এক প্ৰকাৰ বাধ্য কৰাইছিলোঁ। এইটো কাৰণে যে মংগলাচৰণৰ 3টা ক্ৰিয়া আছে। যি বস্তু নিৰ্দেশ, প্ৰাৰ্থনা আৰু আশীৰ্বাদ। যিটোৰ বিষয়ে চৰ্চা হ'ব সেইটোৰ ওপৰত এটা प्रकाश डालता है, मतलब এটা আগজননী পূৰ্বাভাস। আৰু দ্বিতীয়তে হৈছে কি এই বিষয়বস্তু যাতে আমি হৃদয়ঙ্গম কৰিব পাৰোঁ সেইটো কাৰণে প্ৰাৰ্থনা। আৰু ভগৱান কৃষ্ণচন্দ্ৰ, শ্ৰী ৰাধিকা, শ্ৰী চৈতন্য মহাপ্ৰভু, পঞ্চতত্ত্ব, সৰ্বগোস্বামী, গুৰু পৰম্পৰা সকলো আৰাধ্যসকলক আমি প্ৰাৰ্থনা কৰোঁ তেওঁলোকে যাতে আশীৰ্বাদ দি আমি এই কৃষ্ণ ভাৱনামৃতৰ যিটো দৰ্শন এই দৰ্শনটো যাতে আমি বুজিব পাৰোঁ, হৃদয়ঙ্গম কৰিব পাৰোঁ। সেইকাৰণে বক্তা মংগলাচৰণ কৰা আৰু শ্ৰোতা মংগলাচৰণ কৰা দুয়োটাই একে সমান প্ৰয়োজন। কিয়নো শ্ৰোতা আৰু বক্তা দুয়োজনে এই যিটো অচিন্ত ভগৱত তত্ত্ব সেইটো কথা হৃদয়ঙ্গম কৰিবৰ কাৰণে, এইটো কথা বুজিবৰ কাৰণে প্ৰয়াস কৰিছে, চেষ্টা। গতিকে বক্তাই যেতিয়া মংগলাচৰণ কৰে সেইটো সেই সময়ত শ্ৰোতায়ো সমানে সমানে মংগলাচৰণ কৰিব লাগে বা সেইটোৰ ওপৰত ধ্যান দিব লাগে। এইটো হৈছে দিব্য দৰ্শন
চৰ্চাৰ প্ৰস্তুতি। কোনোবাই লিখিব খোজে, কোনোবাই ক'ব খোজে, কোনোবাই শুনিব খোজে, প্ৰত্যেকৰ কাৰণে মংগলাচৰণৰ প্ৰয়োজন আছে। মংগল আচৰণ কৰা হয়। কোনো এটা অনুষ্ঠান আৰম্ভণি কৰোঁতেই দীপ প্ৰজ্বলন বা এনেকুৱা ধৰণৰ মংগলাচৰণ কৰি পেলাই এটা অনুষ্ঠান আৰম্ভণি কৰা হয়। এই ক্ষেত্ৰত আমাক আশীৰ্বাদৰ বহুত প্ৰয়োজন আছে। আশীৰ্বাদৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। তাৰপিছত এটা অনুষ্ঠানটোৰ বিষয়ে এটা চমু বৰ্ণনা দিয়া কথা, সেই আটাইখিনিয়েই মংগলাচৰণৰ মাধ্যমে সম্পাদিত হয়। গতিকে মানুহে মই কেতিয়াবা বস্তুটো বহুত চিৰিয়াছলি নলওঁ, কিন্তু চিৰিয়াছলি ল'ব লাগে। এইটো কাৰণে মই আপোনালোককো কৈছোঁ যাতে ময়ো অলপ চিৰিয়াছ হওঁ। কীৰ্তন আৰু মংগলাচৰণ এই দুইটা হৈছে এই দিব্য বিষয়বস্তু চৰ্চা কৰাৰ এক প্ৰস্তুতি। It is a kind of preparation to get into the subject. বিষয়বস্তুৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে এটা প্ৰস্তুতি। এই দিব্য জ্ঞান, এই যিটো ভগৱত তত্ত্ব বিজ্ঞান, এইটো একচুৱেলি আমি গাঁও নষ্ট প্ৰায়শ ভদ্ৰেশ্ব নিত্যম ভাগৱত সেৱায় ভগৱতে উত্তম স্তুতি ভক্তিৰ ভক্তি স্তুতি। যে এই ভাগৱতখন যদি আমি চৰ্চা কৰোঁ, তেতিয়াহ'লে কি হয়, নিত্যভাৱে অভদ্ৰবিলাক পলুসতাবিলাক নষ্ট হৈ যায়। তাৰপিছত আমাৰ নিষ্ঠা ভক্তি আহি যায়। সেই সময়তেই তদা ৰজস্তমো ভাৱ কাম লোভ জয়স্য যে সেইটোৱেই অনাবৃদ্ধম স্থিতম সত্যে প্ৰসিদ্ধতি। তেতিয়া ৰজৰ তমগুণৰ পৰা উৎপন্ন কাম লোভাদি নষ্ট হৈ যায়। স্থিতম সত্যে প্ৰসিদ্ধতি। ব্যক্তিজন ভক্ত শ্ৰোতা এইবিলাক সত্যগুণত অধিষ্ঠিত হয়। এবং প্ৰসন্ন মনসু ভগৱত ভক্তি যোগত ভগৱত তত্ত্ব বিজ্ঞান মুক্ত সংঘৰ্ষ জায়তে। এইভাৱে ভগৱত তত্ত্ব বিজ্ঞান সেই প্ৰসন্ন ব্যক্তি যিজন সত্যগুণত অধিষ্ঠিত হৈছে এবং প্ৰসন্ন মনসু তেওঁ প্ৰসন্ন মনেৰে এই ভগৱত তত্ত্ব বিজ্ঞান হৃদয়ংগম কৰিব পাৰে আৰু মুক্ত সংঘৰ্ষ জায়তে, আৰু তেওঁ কনকামিনী ইত্যাদিৰ পৰা মুক্তি লাভ কৰে। সেই সময়তেই বিদ্যতে হৃদয়ৰ গ্ৰন্থি, আৰু যিবিলাক সাংসাৰিক বন্ধন আছে, যিবিলাক শৰীৰ বন্ধন আছে, যিবিলাক মায়াৰ বন্ধন আছে, এই বন্ধনবিলাক গাঁঠিবিলাক খোল খাই যায়। বিদ্যতে ভেদ হৈ যায়। বিদ্যতে হৃদয়ৰ গ্ৰন্থি চিন্দন্তে সৰ্ব সংশয়। আৰু ভগৱত তত্ত্ব বিজ্ঞানটো হৃদয়ংগম কৰিলে সকলো সংশয় দূৰ হয়। দৃষ্ট এবাত্ম ঈশ্বৰে বিদ্যতে হৃদয়ৰ গ্ৰন্থি চিন্দন্তে সৰ্ব সংশয় ক্ষীয়ন্তে সৰ্বকৰ্মান। আৰু সকলো কৰ্ম ক্ষয়প্ৰাপ্ত হয়। সেই সময়ত দৃষ্ট এবাত্ম ঈশ্বৰে তেওঁ আত্ম উপলব্ধি কৰে, স্বৰূপ উপলব্ধি কৰে, ভগৱত দৰ্শন হয়। এইটো কেৱল এইকেইটা শ্লোকৰ মাধ্যমে এইটো বৰ্ণনা কৰিছে। শ্ৰীমদ ভাগৱতম পঢ়িলে কি হয়, শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য কেনেকুৱা, এইটো ক'ত আছে ক'ব পাৰে এইকেইটা শ্লোক? ভাগৱতমো ক'ত? প্ৰথম স্কন্ধৰ ক'ত? কোনে কৈছে এইবিলাক?
নষ্টপ্ৰায়স্য অভদ্ৰেষু সুত গোস্বামী কেতিয়া কৈছিলে কোনটো অধ্যায়ত তৃতীয় অধ্যায় তৃতীয় নহয় দ্বিতীয় নাজানে এয়াতো মংগলাশ্ৰম সুত গোস্বামীয়ে কৰা মংগলাশ্ৰম প্ৰথম অধ্যায়টোতো স্বৰ্ণকাৰী ঋষিসকলে কৈছে আপুনি ভাগৱত কওক স্বৰ্ণকাৰী ঋষিসকলে 6টা প্ৰশ্ন কৰিছে প্ৰথম অধ্যায়টো শেষ কেৱল দ্বিতীয় অধ্যায় সুত গোস্বামী ক'বলৈ আৰম্ভ কৰোঁতেই এই শ্লোকবিলাক পাইছে এই শ্লোকবিলাক হৈছে মংগলাশ্ৰম শ্ৰীমদ ভাগৱতমৰ বিষয়ে গুণানুকীৰ্তন আৰু তাৰ মাহাত্ম্য বৰ্ণন আৰু প্ৰাৰ্থনা আশীৰ্বাদ এই শ্লোকখিনিৰ মাধ্যমেৰে আৰু শুকদেৱ গোস্বামীয়ে দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়তে নাই চতুৰ্থ অধ্যায়ত মংগলাচৰণ কৰিছে বক্তাজনে যেতিয়া ক'বলৈ যায় তাৰ আগত যিখিনি তেওঁলোকে প্ৰথমে ক'বলৈ যায় সেই প্ৰথম কোৱাখিনিয়ে মংগলাচৰণ সেইখিনি আপোনালোকে চাবচোন কেনেকৈ তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে কিভাৱে বক্তৃতা শুৰু কৰিছে গতিকে এইবিলাক আমি জানিব লাগে এইবিলাক এই ধৰণে আমি মহাজনপদগতস্য পন্থা মহাজনসকলক আমি যথাৰ্থভাৱে অনুগমন কৰিব পাৰিম ভাগৱতৰ ওপৰত লেকচাৰ দিয়ে ইমান মামুলি কথা নহয় ভক্তজনক পইচা পাতি দি বা ডিগ্ৰী চিগ্ৰী লৈ পেলাই আহিছিলে ব্যাসাসন বহি পেলাই লেকচাৰ মাৰি দিব এনেকুৱা বস্তু নহয় এইটো বস্তু এইটো নিজে হৃদয়ংগম কৰা ব্যক্তিয়ে এইবিলাক ক'ব পাৰে আমাৰ ভক্তি অদ্বৈত মহাৰাজ ভক্তি অদ্বৈত নহয় জয়দ্বৈত স্বামী মহাৰাজে তেওঁ কৈছিলে এবাৰ যে যিমানখিনি তুমি অনুভৱ কৰিছা উপলব্ধি কৰিছা সেইখিনিৰ ওপৰতে তুমি কথা ক'বা আৰু তুমি যেতিয়া দেখা যে তুমি ভাব লেভেলৰ বা আসক্তি বা ৰুচি লেভেলৰ মানুহ নহয় তেতিয়াহ'লে সেইবিলাক তুমি ভাটৌৱে কোৱাৰ নিচিনাকৈ ক'ব লাগে মানে কি ভাটৌ আহিছে এতিয়া কি তোতা পক্ষী যিটো পক্ষীয়ে শিকালে যি শিকায় তাকে শিকায় আৰু তেনেকুৱা ধৰণে ক'ব লাগে তাতে তোমাৰ ফালৰ পৰা নতুন মানে কি ভৰাব নোৱাৰে ভৰাবলৈ হ'লে চব বন্ধ হৈ যাব গতিকে সেইকাৰণে বক্তাই নিজৰ পজিশ্যন বুজিব লাগে তাৰপিছতে তেওঁ স্থিতি অনুসৰি তেওঁ বক্তৃতা দিব লাগে আৰু অধিক অতিমাত্ৰা ক'ব নালাগে অতিমাত্ৰা ক'ব নালাগে মানে সি তাৰ লেভেল অনুসৰি ক'ব লাগে ঈশ্বৰ প্ৰকাশ প্ৰভুৱে কৈছিলে তুমি যদি ক'ৰবাত লেকচাৰ দিব খোজা তেতিয়াহ'লে তুমি যিটো শ্লোকৰ ওপৰত যিটো অধ্যায়ৰ ওপৰত তোমাৰ অলপ অভিজ্ঞতা আছে বছ সেইটো শ্লোকৰ ওপৰতে কৈ থাকা যদি সুবিধা পোৱা সেইটো শ্লোকৰ ওপৰতে কৈ থাকা আৰু হঠাতে নতুন এটা শ্লোক লৈ পেলাই নতুনকৈ তুমি ক'বলৈ চেষ্টা কৰিলে তুমি কনফিউজন কৰি যাবা শ্ৰীমদ ভাগৱতম যদি আপোনালোকে চৰ্চা কৰিব খোজে তেতিয়াহ'লে যিমান পাৰে কমচে কম গুৰু মন্ত্ৰটো গাই পেলাই আৰম্ভ কৰিব লাগে
কমচে কম আৰু নহ'লে আৰু কেইটামান মন্ত্ৰ গাই মংগলাচৰণ কৰাৰ মাধ্যমে শ্ৰীমদ ভাগৱতম পঢ়িব লাগে। এই শ্ৰীমদ ভাগৱতম স্বয়ং পৰমেশ্বৰ ভগৱানৰ বাংময় মুক্তি হোৱাৰ কাৰণে যিকোনো মুহূৰ্ততে পৰমেশ্বৰ ভগৱান আমাৰ ইয়াত লিখাই আছে। শুকদেৱ গোস্বামীয়ে নাম কীৰ্তন কৰোঁতে কৈছিলে শ্ৰীনতং স্বকথা কৃষ্ণ শ্ৰীনতং শ্ৰদ্ধয়া নিত্যম গৃহীতস্য সস্তিতম কালেন নাতি বিজ্ঞান ভগৱান বিশ্বতে। শ্ৰদ্ধা সহকাৰে শুনিব লাগে। গৃহীতস্য সস্তিতম আৰু এইটো গ্ৰহণ কৰিবৰ কাৰণে বুজিবৰ কাৰণে পূৰা চেষ্টা চলাব লাগে, যত্ন কৰিব লাগে। কালেন নাতি বিজ্ঞান ভগৱান বিশ্বতে। কমটি সময়ৰ ভিতৰত ভগৱান আহিলে হৃদয়ত বহি যায়। আমাৰ কোনো ভক্তই কয় যে আৰে মোৰ ঘৰত বিগ্ৰহ আছে, পূজা চূজা কৰিব লাগে, মই আকৌ মন্দিৰত যাব, আকৌ মন্দিৰত পূজা কৰিম নে ঘৰত পূজা কৰিম? তো কোনটো কৰিলে ভাল? মানে ঘৰৰ পূজাটো কেনেকৈ চলিব মই যদি মন্দিৰত গৈ থাকোঁ? তো এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰে। কিন্তু পৰমেশ্বৰ ভগৱানে দেখোন বৈকুণ্ঠ এৰি দিলে গুচি আহে, য'ত ভক্ত সকলো একেলগে মিলিত হৈছিলে হৰি কথা চৰ্চা। আমাৰ ভক্তবিলাকে আকৌ নিজৰ ঘৰত পূজা কৰি ভক্ত সংগৰ পৰা বঞ্চিত হৈ থাকিব। ভক্ত সংগটো ইমান ইম্পৰ্টেণ্ট, ভক্ত সংগত সাধু কথা এইটো ইমান ইম্পৰ্টেণ্ট যে ভগৱানৰ বিগ্ৰহ পূজাটো ইমান ইম্পৰ্টেণ্ট নহয়। যাই হওক, এয়া হৈছে ভাগৱতম চৰ্চা কৰা পাতনি ইন্ট্ৰডাকশ্যন। এতিয়া ভাগৱত আৰম্ভ। তো ইয়াত এই অধ্যায়টোত অষ্টম অধ্যায়টোত পৰমেশ্বৰ ভগৱান আবিৰ্ভূত হৈছে। সেইকাৰণে এই অধ্যায়টো আজি আমি গধূলি পঢ়ি পেলাই শেষ কৰিম। অলপ ৰাষ্ট্ৰফালে মানে এটা সময়তে উলিয়াই পেলাই পঢ়ি পেলাই শেষ কৰিব পাৰিলে ভাল হৈছে। মানে শ্লোককেইটা আৰু অনুবাদকেইটা পঢ়িব পাৰিলে। ইয়াত চন্দ্ৰ অমৰকৈ দেখিছে যে চব কৃষ্ণ ভাৱনামৃত হৈ গৈছে, একদম পুৰা মাথা খাৰাপ। কৃষ্ণ ভাৱনামৃত হৈ যাব নালাগে নহয় মানুহ বাচ্চাবিলাক। কেনেকৈ কৃষ্ণ ভাৱনামৃত নোহোৱাকৈ থাকে সেইটোৱেই মানে গুৰুৰ মানে ধান্দা। তো প্ৰহ্লাদ ইমান শক্তিশালী যে তেওঁ কমকৈ সময়ৰ ভিতৰতেই চবকে কৃষ্ণ ভাৱনামৃত কৰি দিলে। আৰু গুৰুৰ কথা এতিয়া নুশুনা হয় বাচ্চাবিলাক। প্ৰহ্লাদে কয় যে ধৈৰ্য ধৰিব লাগে, আৰু চন্দ্ৰ অমৰ্ষই কয় নাই, কোনোবাই গালি পাৰিলে তাক দি কাটি দিব লাগে। দুইটা কথা নিমিলা অংশ হৈ যায়, কোনো সহ্য কৰিব নোৱাৰে। মানে এবাৰ ব্ৰহ্মাৰ ওচৰত গ'ল, অসুৰো গ'ল, দানৱো গ'ল, মনুষ্যও গ'ল। তাৰপিছত বোলে আপুনি আমাক উপদেশ দিয়ক, আমি আমাৰ কল্যাণ সাধিব পাৰিলে। তাৰপিছত ব্ৰহ্মাই ক'লে তেতিয়া মানৱ, দানৱ আৰু দেৱতা তিনিজনে দটোৰ তিনিটা মিনিং উলিয়াই ল'লে। মানুহে ভাবিলে দ মানে দান কৰাৰ কথা ক'ব বিচাৰিছে,
আৰু অসুৰবিলাকে ভাবিলে মানে দমন কৰা বা দমন কৰিব, আৰু দেৱতাবিলাকে দয়া কৰা, দয়া কৰিব। সেইটো কাৰণে তেওঁ কথাটো কৈছে, মানে শব্দটো বৰ্ণটো কৈছে। তেওঁলোকে প্ৰথমতে ব্ৰহ্মাক উপদেশ দিব সময়ত এনেকুৱা দুটা বৰ্ণ কৈছে। ব্ৰহ্মাই সেইটোৰ পৰাই তপস্যা কৰিবলৈ আৰম্ভ কৰে। তো ব্ৰহ্মাই তেনেকৈ উপদেশ দিওঁতে ক'লে, মানুহে ভাবিলে দান কৰিব লাগে, অসুৰে ভাবিলে দমন কৰিব লাগে, আৰু দেৱতাই ভাবিলে দয়া কৰিব লাগে। যাৰ যেনেকুৱা মানসিকতা, কথাবিলাক, শব্দবিলাক, স্থিতিবিলাক, পৰিৱেশবিলাক সি সেই ধৰণে লৈ লয়। আত্মবৎ পশ্যতে মনে, যেনেকুৱা ধৰণে তেওঁ নিজেই আৰু লোককো ঠিক তেনেকুৱাই দেখে। চোৰে সকলোকে অলপ চোৰকে দেখে, মহানটোৱে সকলোকে মহানেই দেখে, বেয়া মানুহ সকলোকে বেয়াই দেখে। আত্মবৎ পশ্যতে, তেওঁ যেনেকুৱা লোককো তেনেকুৱা বুলি ভাবে। ভগৱানৰ ভক্তসকলে এই জগতখন বিশ্বং পৰম সুখায়তে বিধি মহেন্দ্ৰা যিশি কৃতায়তে, বিশ্বখন সুখময় আনন্দময় এনেকৈ বুলি ভাবে। কাৰণ তেওঁলোক নিজেই সুখত থাকে যে, সেইকাৰণে জগতখনো সুখময় আনন্দময়। অৱশ্যে তেওঁলোকৰ উপস্থিতিত সকলোবিলাক শুভই হয়। সেইকাৰণে বিশ্বং পৰম সুখায়তে বিধি মহেন্দ্ৰা যিশি কৃতায়তে, বিধি বা ব্ৰহ্মা বা ইন্দ্ৰৰ স্থিতিটো, তেওঁলোকৰ পজিশ্যনটো কীটৰ সমান, কীট পতংগৰ নিচিনা, ইমান বেছি গুৰুত্বপূৰ্ণ নহয়। বৈকুণ্ঠবাসী বৈকুণ্ঠ ভক্তবিলাকৰ তুলনাত ব্ৰহ্মা আৰু ইন্দ্ৰ এনেকুৱা পজিশ্যনবিলাকো কীটৰ নিচিনা। সেইকাৰণে এই অসুৰৰ বাচ্চাবিলাকক যিখিনি শিক্ষা দিব খুজিছে, সেইটো হিৰণ্যকশিপুৰ নিৰ্দেশত এই ধৰণৰ শিক্ষা দিব বিচাৰিছে। অসুৰবিলাক, অসুৰ শব্দটোৰ অৰ্থ কি? অসুৰ, মানে নহয়, অমানুষ, অনুচিত, মানে না, সু মানে ভাল, মানে ৰস, উত্তম ৰস য'ত নাই। সেইকাৰণে চুৰ মানে হৈছে, যিসকল চুৰ তেওঁলোকে হৈছে সুন্দৰ ৰস আস্বাদন কৰি থাকে। অসুৰ মানে যে সুন্দৰ ৰস আস্বাদন কৰিব নোৱাৰে, সেইবিলাককে অসুৰ। দেৱতাবিলাকে সোমৰস পান কৰে। মাই এটা উত্তেজক, যেনে মানুহে এই জগতৰ মানুহে, বিশেষকৈ অসমৰ মানুহে চাহটো স্বাভাৱিক এটা ৰিফ্ৰেছমেণ্ট বুলি ধৰে। স্বৰ্গৰ চাহটো হৈছে সোমৰস। আৰু এই হিৰণ্যকশিপুৰে যেতিয়া ৰাজত্ব কৰিছিলে, হিৰণ্যকশিপুৰে মানে স্বৰ্গত সোমৰসৰ পৰা একো টেষ্ট নাপায়। এই পৃথিৱীৰ পৰা চুলাই তোলাই এনেকুৱাকৈ লৈ গৈছে, অলপ জাল থকা, টেম্পাৰ থকা, নিদিলে তাত স্বৰ্গত গৈ পেলাই খাইছে। তেনেকুৱাই অসুৰবিলাকে ভাল জেগাত থাকিলে কি হ'ব, তাৰ লেতেৰা স্বভাৱটো এৰিব নোৱাৰে। সেইটো কাৰণে অচুৰ বুলি কয়। অচুৰ মানে সুন্দৰ বস্তুবিলাক, কোমল বস্তুবিলাক, সেইবিলাক আস্বাদন কৰিব নোৱাৰে। সেই হিচাপে তেওঁলোকৰ শিক্ষাবিলাকো তেনেকুৱা।
আৰু গুৰুৱে তেওঁলোকৰ গুৰুৱে দেখিলে যে ইহঁতে দমন নীতি বাদ দি পেলাই দয়া নীতি ধৰিবলৈ গৈছে। যিহেতু বৈষ্ণৱৰহে ধৰ্ম বা সুৰবিলাকৰ ধৰ্ম, গতিকে সেইকাৰণে যিবিলাক এইবিলাক ৰাজনীতি শিকাব বিচাৰিছে, দমন নীতি শিকাব বিচাৰিছে, কূটনীতি শিকাব বিচাৰিছে, এই ক্ষেত্ৰত সিহঁতে কোনেও কূটনীতি ৰাজনীতি এইবিলাক মানিব খোজা নাই। এতিয়া এজন ব্যক্তিয়েও মানে নোবেল প্ৰাইজ পোৱা এখন কিতাপত এটা ডাইলগ লিখা আছে, মই ক'ত পালোঁ জানো, আৰু বহুত দিনৰ আগতে তাত লিখা আছে যে person who goes to these politics has no moral caliber. The person who goes to these politics has no moral caliber. যিজন বৰ্তমান যুগৰ ৰাজনীতি কৰিবলৈ যায় তেওঁলোকৰ মানসিকতা বহুত সংকীৰ্ণ। তেওঁলোকৰ মৰেল কেলিবাৰ নাই, নৈতিকতা, সদাচাৰিতা এইবিলাক নাই। তেনেকুৱাবিলাকেই পলিটিক্স কৰিব পাৰে। কলিযুগৰ পলিটিক্সটো ৰাজনীতিটো একচুৱেলি ৰাজনীতি নহয়, এইটো একদম কূটনীতি বা এইটো কপট নীতি, তেনেকুৱা নীতিহে। ৰাজনীতি মানে ৰাজাৰ নীতি, যেনেকৈ ৰাজবিদ্যা, বিদ্যাৰ ভিতৰত যিটো ৰজা, নীতিৰ ভিতৰত যিটো ৰজা, সেইটোৱে হৈছে ৰাজনীতি। ৰাজনীতি কৰা মানুহবিলাক পৰমেশ্বৰ ভগৱানৰ প্ৰতিনিধিত্ব কৰে। আগৰবিলাক এইবিলাক ধৰ্মজ্ঞানবিলাক আগতে কাক দিয়া হয়? ৰজাকে দিয়া হয়। এবং পৰম্পৰা প্ৰাপ্ত ইমম ৰাজস্বয়ী বিধি, ৰাজস্বীবিলাকে এইবিলাক পাইছিল এই ধৰ্মবিদ্যাত। আৰু তেওঁলোকে যেতিয়া নীতি নিৰ্ধাৰণ কৰে সেইটো হৈছে ৰাজনীতি। কিন্তু এতিয়া সেই ৰাজনীতি গৈ কূটনীতি, অভদ্ৰ নীতি হ'ল। গতিকে এতিয়া বৰ বেছি পলিটিচিয়ানৰ পিছত পৰি থাকি একো লাভ নাই, আমি খুব অভদ্ৰ হৈ যাম। তেওঁলোকে বহুত বাহিৰত বহুত এক ধৰণে এক্টিং কৰে, ভিতৰত বহুত ধৰণৰ ধান্দা চলি থাকে। এই মানুহটোক মই যদি কব্জা কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে এইখিনি ভোট পাম, তাৰপিছত এইখিনি সহায় পাম ইত্যাদি ইত্যাদি। এনেকুৱা দৃষ্টিভংগীৰে লাভ আদায় কৰিবৰ কাৰণে মানুহৰ লগত বিশেষকৈ পলিটিচিয়ানে সদায় সেইবিলাকক ধৰি ৰাখে যিবিলাকৰ পৰা তেওঁলোক কাম আদায় কৰি ল'ব পাৰে, সেইবিলাকক ধৰি ৰাখে। আৰু যিবিলাকৰ তেওঁৰ পৰা কাম আদায় কৰি ল'ব খোজে সেইবিলাকৰ পলাই থাকে। এনেকৈ ভক্ত চক্ৰ এইবিলাক পলাই থাকে, কাৰণ সিহঁতে ভাবে যে ইহঁতে আমাক পালেই কিবা বিচাৰিব। ইয়াত প্ৰহ্লাদ মহাৰাজৰ খানিক সময়ৰ কাৰণেই ভক্তবিলাকে তেওঁ সংগ পাই পেলাই তেওঁলোকে জীৱনৰ লক্ষ্যটো বা সৃষ্টিৰ ৰহস্যটো অলপ অনুধাৱন কৰিব পাৰিছে। আৰু তাৰপিছত প্ৰহ্লাদ মহাৰাজক ধন্যবাদ দিছে আৰু প্ৰহ্লাদ মহাৰাজৰ লগত মিলি পেলাই কৃষ্ণ ভক্তি কৰিব বিচাৰিছে। কিন্তু গুৰুৱে যেতিয়া দেখিলে যে গোটেই পৰিৱেশটো নষ্ট হৈ গ'ল, তেওঁলোকে তেতিয়া গৈ পেলাই ৰাজাৰ কথা কমপ্লেইন কৰিলে যে আপোনাৰ ল'ৰাকটো মই শুদ্ধ কৰিব নোৱাৰোঁ, বৰঞ্চ সি বাকীবিলাককো নষ্ট কৰি দিছে। গতিকে সেইকাৰণে কৃষ্ণ ভক্তিৰ আমি এটা আশা কৰিব লাগে
আশা কৰিব লাগে মানে কি মানুহ কৃষ্ণ ভাৱনামৃত হ'ব বিচাৰে, ল'ব বিচাৰে, ইয়াৰ সুফল আছে। কিন্তু অন্য মানুহে মতিভ্ৰম কৰি দিয়ে। সেই মতিভ্ৰম কৰাবিলাক হৈছে ডাইৰেক্টলি কলিৰ চালা, মায়াৰ চালা, কলিৰ চালা। কি আছে এটা গান এটা আছে, মাথা নেৰা কপালে তিলক গলায় মালা, সেটা আছে কলির চালা। এই তিলক ধাৰণ কৰি পেলাই মালা লৈ পেলাই পুৰা আমাৰ এগেইনষ্টে ঘূৰি থাকে, আমাৰ এগেইনষ্টে কথা কোৱা মানুহ থাকে। কেতিয়াবা আমাৰ অথৰিটি আমাৰ এগেইনষ্টে গুচি যায়, অথৰিটি এগেইনষ্টে গুচি যায় মানে কি হয়, অথৰিটিবিলাকৰ মাজত বিভাজন হোৱাৰ পিছতে দুটা গ্ৰুপ হয়, নহ'লে দুটা গ্ৰুপ কেনেকৈ হয়, তিনিটা গ্ৰুপ কেনেকৈ হয়। লিডাৰবিলাকেই এটা গ্ৰুপ চলাব বিচাৰে, এটা কেইজন মানুহ ছেপাৰেট কৰি লয়, ছেপাৰেট কৰি লোৱাৰ পিছত ইটোৰ এগেইনষ্টে ক'বলৈ আৰম্ভ কৰে। এইটো এগেইনষ্টে ক'বলৈ আৰম্ভ কৰোঁতে আমিতো নাজানো যে তেওঁ যথাৰ্থতে শুদ্ধ কৰিছিলে, ভুলেই কৰিছে। তো অথৰিটি যদি তাকে আমি আদৰ্শ হিচাপে মানুহ, তেওঁ যদি কয় যে ভাল নহয় আমাক এনেকুৱা তেনেকুৱা, তেওঁ হ'ব এইটো বেয়া। এনেকৈ আমি বিভ্ৰান্তত পৰি যাওঁ। গতিকে কেতিয়াবা মায়া বা কলিয়ে ভক্তকে ব্যৱহাৰ কৰে, ভক্তৰ মাজত ভেদ আনিব। এইটো কয় যে ভক্তকেই যদি ব্যৱহাৰ নকৰে, মায়াই মানে কাম আৰম্ভ কৰিব নোৱাৰে। লিডাৰবিলাকক বা ভক্তবিলাকক এইবিলাককে মায়াই নিজৰ হেৰি বনাই লয়, চেলি বনাই লয়। সেইভাৱে মায়াই ক্ৰিয়া কৰে। এতিয়া মায়াৰ ডাঙৰ এজেণ্ট স্বয়ং হিৰণ্যকশিপুৰ, চন্দ্ৰ অমৰক এইবিলাকে মায়াৰ এজেণ্ট, ডাঙৰ ডাঙৰ এজেণ্ট। আৰু প্ৰহ্লাদটো হালকা এটা এজেণ্টহে কৃষ্ণ। গতিকে আমাৰ বিহাইণ্ডত বহুত ছাপোৰ্ট নাথাকিব পাৰে, কিন্তু কৃষ্ণ আমাৰ বেকত আছে যে। প্ৰহ্লাদৰ বেকত ভগৱান আছে, নৃসিংহদেৱ আছে। গতিকে আমি মানে একদম পূৰা দমদাৰ হ'ব লাগে যে প্ৰভু আছে মোৰ পিছত, প্ৰভুৱে বিচাৰিছে এইবিলাক, গুৰুৱে বিচাৰিছে। গতিকে মই যি কৰি আছোঁ, যদি শাস্ত্ৰসন্মত, গুৰুসন্মত বা গুৰু কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে মই যদি নিষ্কপটভাৱে কৰিছোঁ, তেতিয়াহ'লে মই সদায় তেওঁলোকৰ আশীৰ্বাদত মই জয়ী হ'মেই। এনেকুৱা ধৰণৰ এটা বিশ্বাস আহিব লাগে। আৰু সেইটোৱেই বিশ্বাসটোকে উৎপন্ন কৰিবৰ কাৰণে আমি সাধুসংগ কৰোঁ। সাধুসংগৰ ফলত যদি কৃষ্ণৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধাই উৎপন্ন নহয়, তেতিয়াহ'লে একদম সাধুসংগৰ পৰা পলাই থাকিব লাগে। ভক্তিস্বৰূপ মহাৰাজে কৈছে যে ইস্কনত ভক্তৰ লগত মিলি থকাটো হৈছে স্বজাতীয় সংগ, কিন্তু ইস্কনৰ ভক্তবিলাকৰ ভিতৰত আকৌ ভক্ত বিচাৰিব লাগিব যিটো স্নিগ্ধ সংগ, যিটো সংগৰ মাধ্যমত আমাৰ ভগৱানৰ প্ৰতি ৰতি প্ৰীতি বাঢ়ে। আৰু নহ'লে ইস্কনৰ ভক্তবিলাকৰ মাজতে পলিটিক্স বহুত আছে। এবাৰ মোক গুৰু মহাৰাজে ক'লে যে এটা ভক্তি শাস্তি কৰা, মই বোলো ভক্তি শাস্তি কৰা মানুহে ইমান নেষ্টি পলিটিক্স কৰে, মই সেইকাৰণে নকৰোঁ ভক্তি শাস্তি। এতিয়া গুৰু মহাৰাজে দুজনমান ছেক্ৰেটাৰী মাতি আনিলে, তই পলিটিক্স কৰ নেকি, তই কৰ নেকি? তাৰপিছত ক'লে বোলে এইটোও নকৰে, সিও নকৰে, চবেই পলিটিক্স নকৰে নহয়। ছেক্ৰেটাৰীবিলাকে কয় নহয় চবেই পলিটিক্স নকৰে নহয়। তাৰপিছত মই বোলো ঠিক আছে, তাতে মই ভক্তি শাস্তি কৰিম আৰু আপুনি বিচাৰিছে। ভক্তি শাস্তি কৰিব, ভক্তি বৈভৱ ডিগ্ৰী চিটবোৰ ল'ব, লৈ পেলাই আকৌ ভেদ নীতি বা স্বস্তীয় পলিটিক্স এইবিলাক কৰিব লাগে। আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে
গুৰু কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে উৎসৰ্গিত কৰিব লাগে। এই জীৱনতে কৃষ্ণ প্ৰাপ্তি হ'ব লাগে। যেনেকৈ ধ্ৰুৱ প্ৰহ্লাদ এই জীৱনতে কৃষ্ণ প্ৰাপ্তি হৈছিল, তেনেকৈ আমি এই জীৱনতে কৃষ্ণ প্ৰাপ্তি হ'ব লাগে। সেইটো মহাপ্ৰভুৰ শিক্ষা। মহাপ্ৰভু ইমান কান্দি কান্দি কি বিচাৰি থাকে? ভগৱানৰ সান্নিধ্য বিচাৰি আছে। সেইটো আপোনালোকে ৰাতিপুৱা গাইছিল, কৃপা একদম নিমিছে ন নাৰায়ণ গ'লে সুধাৰায়, গালেতো নহ'ব, তেনেকুৱা এটা ভাৱো উৎপন্ন হ'ব লাগে যে মই কেতিয়া প্ৰভুৰ দৰ্শন পাওঁ, তেতিয়া প্ৰভুপাদে প্ৰদীপ দেখাইছে, নিৰ্মালি দিছোঁ, জল দিছোঁ। এই প্ৰভুপাদৰ লগত এবাৰ সাক্ষাৎ বা প্ৰভুপাদৰ লগত কমিউনিকেট কৰিব পৰা হ'ব লাগে। আজিকালি প্ৰভুপাদটো আমাৰ বহুত একদম ক্ল'জেষ্ট পাৰ্চন। কৃষ্ণ হয়তো অলপ ডাঙৰ বছ হোৱাৰ কাৰণে কেতিয়াবা লগ নিদিবও পাৰে, কিন্তু প্ৰভুপাদটো আমাৰ বহুত ক্ল'জ ফেমিলি মেন ন, তেওঁটোক আমি লগ পাব পাৰে, লগ পাব লাগে। নাৰদমুনিয়ে হ'ব, নাৰদমুনিক দৰ্শন পোৱাতে দেৱ দৰ্শনৰ, ভগৱানক দৰ্শন পোৱাৰ আগতে নাৰদমুনি আদি এনেকুৱা এজেণ্টবিলাকক দৰ্শন পাই যায়। কিন্তু নাৰদমুনিও আমাৰ কাৰণে বহুত বৰ ডাঙৰ গুৰু ন, ব্ৰহ্মাৰ পিছৰে গুৰু, গতিকে তেওঁ দৰ্শন নাপাব, কিন্তু প্ৰভুপাদকটো এবাৰ দৰ্শন পাব লাগে। এই দৰ্শন পোৱাৰ লালসাটোৱেই আমাৰ ভক্তিটো উন্নতি কৰে। ভগৱানৰ সান্নিধ্য, প্ৰভুপাদৰ সান্নিধ্য, এইবিলাক আমি অনুভৱ পাব লাগে। নৰোত্তম দাস ঠাকুৰ, শ্ৰীনিবাস এইবিলাকে ৰূপ সনাতন অপ্ৰকট অৱস্থাত তেওঁলোকক লগ পাইছিল। তেওঁলোক প্ৰকটবিলাক খতম কৰি পেলাই গুচি গৈছিল। এতিয়া নৰোত্তম দাস ঠাকুৰ এইবিলাকেতো ভগৱানক পঞ্চতত্ত্বকে তেওঁ পাইছিলে। নৰোত্তম দাস ঠাকুৰ গানৰ মাজতে পঞ্চতত্ত্ব আহি যায়। গতিকে সেইকাৰণে এইবিলাক লালসা উৎপন্ন কৰাটোৱে হৈছে সাধুসংগৰ মেইন উদ্দেশ্য। সাধুসংগৰ অন্য কোনো উদ্দেশ্যই থাকিব নালাগে। যদি আমি এই জীৱনত কৃষ্ণ নাপাওঁ, তেতিয়াহ'লে আমাৰ যিমান সাধনা চেষ্টা চব অথলে যাব। এনেকুৱা কথা। তো যিহেতু ৰাতিপুৱা জব কৰাৰ কথা, গতিকে বেছি দীঘলীয়া কৰিব খোজা নাই। আবেলি আমি অলপ পঢ়া শুনা কৰি মেলি আকৌ এনি কুৱেশ্যন কমেণ্ট? হৰে কৃষ্ণ প্ৰভু। প্ৰথমতে আমি যেনেকৈ ভগৱানৰ এজেণ্ট নাৰায়ণ মুনি এজেণ্ট পালেহে ভগৱান পাম নে ভগৱানৰ কৃপাত এজেণ্ট পাম? প্ৰভুপাদে কৈছে যে কৃষ্ণৰ কৃপাত গুৰু পায় আৰু গুৰুৰ কৃপাত কৃষ্ণ পায়। যদি কৃষ্ণই কৃপা কৰি গুৰু পাইছে, তেতিয়াহ'লে গুৰুক এতিয়া ধৰিব লাগে যে কৃষ্ণ এবাৰ এপইণ্টমেণ্ট এটা দি দিয়াচোন কৃষ্ণৰ লগত। নহ'লে গুৰুৰ কাম কি? আমাৰ কি দৰকাৰ? গুৰুটো নোহোৱাকৈ আমাৰ কাম চলি আছিলে না। এতিয়া গুৰু এটা লৈ পেলাই কি কামত আহিলে? গৰু এটা ল'লেতো গাখীৰ খাবলৈ পাবা, গৰু এটা ল'লে তুমি কি পাবা? কিবাটো পাব লাগে, নহ'লে কিবা যিটোৰ পৰা একো নাপায় তেনেকুৱা বস্তুটো কি ভেলু আছে? এনেকুৱা ঘৰত এনেকুৱা বস্তু আছে নেকি যিটো বস্তু আপুনি ইউজ নকৰে? কোনো ইউজ নকৰা বস্তু এটা ঘৰত কোনো ৰাখি নাথাকে, ইউজ আছে, সেইটো কাৰণে বস্তুটো আছে। ঠিক তেনেকৈ আমাৰ জীৱনত গুৰু আছে, এতিয়া তাৰ এটা ভেলু আছে। কৃষ্ণ যে কৃষ্ণ দিতে পাৰো, তোমাৰ চকতি আছে, আমিতো কংগাল কৃষ্ণ কৃষ্ণ বুলি ধাৰিত প্ৰকাশ আছে। সেইটো কাৰণে আপোনাৰ যে মই পৰীক্ষা কৰিছিলোঁ না ফোনতে, এতিয়া মই আপোনাক এইটো কথা কৈছোঁ, আমাৰ পাচিনা ক'ব নোৱাৰোঁ। আপুনি কৃষ্ণৰ কৃপাত এজন গুৰু পাইছে, আৰু সেই গুৰুৰ মাধ্যমে আপুনি কৃষ্ণ পাব। সেইটো আপুনি পূৰা দৃঢ় বিশ্বাস ৰাখিব লাগে আৰু তেওঁৰ পিছত কৰিব লাগে, আৰু তেওঁক সেইটোৱে বিচাৰিব লাগে যে মই কৃষ্ণ পোৱাৰ পিছত মই মৰিব বিচাৰোঁ। মানে মই এবাৰ হ'লেও কৃষ্ণক সাক্ষাৎ কৰাৰ পিছতে মই দেহ ত্যাগ কৰিব খোজোঁ।
গতিকে মোক আপুনি তেনেকুৱা ধৰণৰ এটা উপদেশ দিয়ক, মই যাতে যিমানখিনি ছিনচিয়াৰ হ'ব লাগে, চিৰিয়াছ হ'ব লাগে, মই সিমানখিনি ছিনচিয়াৰ আৰু চিৰিয়াছ হৈ পেলাই তেওঁৰ লগত সাক্ষাৎ কৰিব বিচাৰোঁ। আদাৰৱাইজ ভক্তিৰ কাম কি? ভক্তিৰ কাম হৈছে ভক্ত আৰু ভগৱানক দুয়োজনকে একত্ৰিত কৰিলে, সেইটোৱে ভক্তিৰ বাহাদুৰি। যদি ভক্তি কৰি আছোঁ আৰু ভক্ত আৰু ভগৱান দুয়োজনৰ মিলনেই নহয়, সেইটো ভক্তি হ'ল নেকি? চিমেণ্টৰ কাম কি? দুটা ইটা জইন কৰি দিব লাগে। আৰু যদি চিমেণ্ট দিয়াৰ পিছতো ইটা জইনেই নহয়, তেতিয়াহ'লে চিমেণ্টৰ ভেলু কি? সেইকাৰণে ভক্তি আৰু ভগৱান তিনিটা বস্তুৱে একেলগে থকা বস্তু। গতিকে আপোনালোকে যদি ভক্তি কৰিছে না, আপোনালোকৰ ভক্তিটো আপোনালোকে কিমান দামী ভক্তি নে সস্তীয়া ভক্তি, এইটোৰ ভেলুটো আপোনালোকে নিজে উলিয়াই ল'ব লাগে। যিবিলাক লক্ষণ ভক্তিৰচন্দ্ৰ সিন্ধু বা আচাৰ্যসকলে এখন মাধুৰ্য কদম্বিনী বা ভক্তিবিনোদ ঠাকুৰৰ কেইখনমান কিতাপ আছে, ভজন ৰহস্য ইত্যাদি, এইবিলাকত আমি নিজকে চেক কৰিব পাৰোঁ আমাৰ ভক্তিটোৰ স্থিতিটো ক'ত, কিমান টেম্পাৰ থকা ভক্তি বা কিমান হালকা ভক্তি। সেইবাবে নিজে নিজকে পৰীক্ষা কৰি পেলাই আগবাঢ়ি থাকিব লাগে। কোনেও কাকো এনেও সহায় নকৰে। এতিয়া কাইলৈ কোনোবা মৰিব সময়ত আৰু চবেই অকণমান দুখ কৰিব আৰু তাৰপিছত আকৌ নৰ্মেল হৈ যাব। কোনেও চবেই চব জীৱন ইণ্ডিভিজুৱেল স্বতন্ত্ৰ, কোনেও কাৰো লগত সম্পৰ্ক নাই। ভগৱানৰ লগত একদম নিত্য সম্পৰ্ক আছে। আৰু সেইটো বস্তু আমি যদি ৰিভাইভ কৰিব নোৱাৰোঁ, জাগ্ৰত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জীৱনটো বেকাৰ হ'ব। জয় শ্ৰীল প্ৰভুপাদ কি জয়, গৌৰ প্ৰেমানন্দে।